নীতিকেশ দাসৰ হাতত প্ৰাণ লোৱা পংখী সন্দিকৈক লৈ উদ্ধাল এতিয়া শিৱসাগৰৰ ডিমৌ। মাত্ৰ 3 মাহ পূৰ্বে নীতিকেশ দাসৰ সৈতে পংখী সন্দিকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতে স্বামীৰ নীতিকেশ দাসৰ পৰকীয়া প্ৰেমৰ সৈতে ধৰা পৰিছিল। পিছে পংখী সন্দিকৈৰ মৃত্যুৰ পিছতে পংখী সন্দিকৈয়ে কি কৈছিল সকলো কথা জনাও আহক। আৰু মৃত্যুৰ আগতে কি কৈছিল সকলো কথা সকলো স্ক্ৰিপ্ট যিহেতু নেকি তেওঁৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু তাৰ লগতে পংখী সন্দিকৈ মৃত্যুৰ আগত কি কৈছিল সকলো কথা জনাও। পংখী সন্দিকৈয়ে কৈছে যে টকা পইচা লাগে সঁচা, কিন্তু বিয়াৰ পিছত আনজনে ইজনক প্ৰেম কৰিব লাগে, এইটো বহুত ভাল কথা। যিহেতু নেকি বিয়াৰ পিছতো যে প্ৰেম কৰিব পাৰে এইটো বহুত ডাঙৰ কথা। তেওঁ পংখী সন্দিকৈয়ে ধুনীয়াকৈ বুজাই কৈছে। প্ৰেমটো সকলোৱে কৰে, কিন্তু যিয়ে বিয়াৰ পিছত প্ৰেম কৰে সেইটো বহুত ডাঙৰ কথা। আৰু তেওঁ কৈছে যে যিটো নেকি বিয়াৰ পিছত প্ৰেমটো কৰিব পাৰে সেইটো তাই আটাইতকৈ সুখী হয় বুলি তেওঁ কৈছে। এয়া কোনো ৰিয়েল লাইফৰ কোৱা কথা নহয়, এয়া আছিল তেওঁ অসমীয়া চিনেমাৰ এটা চুটি ছবি কৰাৰহে। কিন্তু তেওঁ যিটো চুটি ছবি কৰিছিলে সেই চুটি ছবিটো তেওঁ বাস্তৱত পৰিণত হ'ল। আপোনালোকে গম পাইছে তেওঁৰ পংখী সন্দিকৈৰ স্বামী নীতিকেশ দাসে তেওঁক মাৰি পেলালে, অলৰেডি হত্যা কৰি পেলালে। সেয়াই আপোনালোকে গম পায়।